জানালো এই সিৰিজটোত আমি কিছুমান কমন ডাউট সিৰিজ আনিছো যেটো আমাৰ এইচএছৰ কাৰণে গাইডেন্স দিম আৰু বহুতে কমেন্টত যিবিলাক কোৱেশ্চন খুদি থাকে সেইবিলাকৰ ওপৰত মই তোমালোকক ভিডিও দি দিম তোমালোকৰ যদি কিবা ডাউট থাকে কমেন্ট কৰিবা তাৰ ওপৰতো ভিডিও দিম সবতকৈ বেছি ৰিপিটেড কোৱেশ্চনটো আছিল যে আমি ক্লাস 10 লৈকে অসমীয়া মিডিয়াম লৈছো আমি হাই সেকেন্ডাৰীত গৈ কি মিডিয়াম লম সো এইটো ক্ষেত্ৰত তোমালোকে কি চাবা তোমালোকে যদি সায়েন্সত এডমিশন লোৱা তেনেহলে ইংলিশ মিডিয়ামে ল'ব লাগিব তুমি নো মেটাৰ তুমি ক্লাস 10 লৈকে অসমীয়া মিডিয়াম আছিল বা ইংলিশ মিডিয়াম আছিল সায়েন্সত গৈ ইংলিশ মিডিয়ামে ল'বই লাগিব হেতু মাষ্ট অসমীয়া মিডিয়ামতো ল'ব পাৰি নোৱাৰা নহয় কিন্তু মই কথাটো কৈ আছো তুমি ভৱিষ্যতেটো ভাল এটা ৰিজাল্ট কৰিব লাগিব ন অকল তুমি হাই সেকেন্ডাৰীটো পঢ়িয়ে নথোৱা তাৰ পিছত জীৱনত কিবা এটাটো কৰিবা ডক্টৰ বনিবা ইঞ্জিনিয়াৰ পঢ়িবা বা বিএসসি হলেও পঢ়িবা তাৰ পিছত এমএসসি পঢ়িবা তাৰ পিছত নেট দিবা জনে প্ৰফেছৰ লাইনত যাব বিচাৰে জনে ইঞ্জিনিয়াৰ লাইনত যাব বিচাৰে জেডব্লিউ দিবা সিডব্লিউ দিবা তাৰ বাজনে ডক্টৰ বনিব বিচাৰিছা নিট দিবা তাৰপিছত ডক্টৰ পঢ়িবা ইঞ্জিনিয়াৰ পঢ়িবা প্ৰত্যেকটো বস্তু কিন্তু পিছত ইংলিশত হ'ব ঠিক আছে গতিকে হাই সেকেন্ডাৰীত ইংলিশে ল'ব লাগিব ইংলিশ মিডিয়াম তোমাৰ অসমীয়া আছিল ক্লাস 10 লৈকে এটো ফৰক নপৰে এতিয়া মই নিজৰ কথা কৈ আছো মই ক্লাস 10 লৈকে মই শংকৰদেৱত পঢ়িছিলো মই অসমীয়া মিডিয়াম আছিল মোৰ প্ৰথম বহুত হেতু ডাউট আছিল তেতিয়াতো মোক কোনো বুজোৱা মানুহ নাছিল ঠিক আছে এতিয়া তোমালোকক মই বুজাই আছো দাদা হিচাপে মোৰ এক্সপেৰিয়েন্সৰ পৰা গতিকে হাই সেকেন্ডাৰীত গৈ ইংলিশ মিডিয়ামে লোৱা প্ৰথম কেদিন টান লাগিব পাৰে তাৰ কাৰণে কিছুমান টেকনিক আছে যেনেকৈ তুমি ইংলিশ এতিয়াৰ পৰা ষ্ট্ৰং কৰিব পাৰা পেপাৰ বিলাক পঢ়ি বা তুমি যেতিয়া তুমি ইংলিশৰ কিতাপ কেখন লবা এনসিআৰটি তাৰ লগত অসমীয়া মিডিয়ামৰ এনসিআৰটি কিতাপ কেখনো লৈ লোৱা কিবা এটা বস্তু টান লাগিলে তাত চাই লোৱা প্ৰথম 2-3 মাহ কিন্তু এডজাস্ট কৰোতে অলপ প্ৰবলেম হয় জোনে ইংলিশটো ভালকে নাজানে গতিকে প্ৰবলেম একো টেনচন ল'ব নালাগে পিছত সব এডজাস্ট হ'ব সায়েন্সে হয় সায়েন্সত ইমান একো ইংলিশৰ তুমি এক মহাভাৰত লিখিব নালাগে ঠিক আছে তো পাৰি যাবা একো টেনচন নাই খালি ইংলিশতে ল'ব লাগিব ঠিক আছে সায়েন্সৰ কাৰণে আৰ্টছৰ কাৰণে যদি খুদে আৰ্টছৰ কাৰণেও বা কমাৰ্চৰ কাৰণে ইংলিশত লোৱাটোৱে ভাল বুলি মই কওঁ আৰ্টছৰ অলপ টান পালে তুমি অসমীয়া মিডিয়ামত ল'ব পাৰা কাৰণ ভৱিষ্যতে আৰ্টছৰ সাগে ডিগ্ৰীটো অসমীয়াতে ল'ব পাৰি মই জানামতে আৰু বাকি এপিএসসি বা হেবিলাক এক্সামও অসমীয়াতে হয় এপিএসসি এক্সাম অসমীয়াত দিব পাৰি কিন্তু তুমি যদি সেন্ট্ৰেলৰ কিছুমান এক্সাম দিব যোৱা তেতিয়া কিন্তু আকৌ টান পাই যাবা ঠিক আছে গতিকে আৰ্টছৰ ল'লে ইংলিশত ল'ব পাৰা একো প্ৰবলেম নাই হেতু খালি বেছি প্ৰায়োৰিটি ইংলিশত সায়েন্সত তো সবে ইংলিশত ল'বা একো টেনচন ল'ব নালাগে সব প্ৰবলেম এডজাস্ট হৈ যাব মই নিজেও কৰিছিলো আৰু মোৰ দৰে বহুত হাজাৰজন আছে জনে ভাল ৰিজাল্ট কৰিছে মই নিজে অসমীয়া মিডিয়ামৰ পৰা আহিও হাই সেকেন্ডাৰীত ভাল ৰিজাল্ট কৰিছিলো দে তোমালোকেও পাৰিবা আৰু এটা কথা জনাই দিও এটা ভাল খবৰ তোমালোকৰ বাবে মই তোমালোকৰ বাবে লৈ আহিছো যি সকলে এবাৰ ক্লাস 11ত যাব গৈ আছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বাবে মেথছৰ কমপ্লিট কোৰ্স এই কোৰ্সটোত কি থাকিব জানানে মেথছৰ গোটেই কোৰ্সটো এটো সাগে অসমৰ প্ৰথমটো কোৰ্স অনলাইনত যেটো এজন নিজৰে টপাৰ ষ্টুডেন্টে বনাই আছে মই নিজে এইচএছত 99 ষ্টেট হাইয়েষ্ট মাৰ্ক পাইছিলো মেথছত আৰু মেট্ৰিকতো 100 পাইছিলো ইয়াৰ পৰি মই জেডব্লিউ এণ্ড এনডিএ ক্ৰেক কৰিছিলো গতিকে এই মেথছৰ কোৰ্সটোত মই কেৱল তোমালোকক কিতাপৰ বস্তুৱে নপঢ়াও ইয়াত মই পঢ়াম ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সৰ কাৰণে কেনেকৈ মেথছ কৰিব লাগে এমসিকিউ প্ৰেক্টিস কৰাম হেবিলাকৰ তাৰ উপৰি এনডিএ এক্সামৰ কাৰণে মেথছ কেনেকৈ প্ৰেক্টিস কৰিব লাগে তাৰ আমি এমসিকিউ প্ৰেক্টিস কৰিম আৰু গোটেই কোৰ্সটো মই নেক্সট নৱেম্বৰৰ আগত খতম কৰিবলৈ চেষ্টা কৰিম ডিটেইলছত পঢ়াম পঢ়ুৱাখিনি ইংলিশত থাকিব আৰু বুজোৱাখিনি অসমীয়াত থাকিব ঠিক আছে অসমীয়াটো বুজাম ইংলিশতো বুজাম গতিকে কাৰো একো প্ৰবলেম নহয় লাইভ ক্লাস থাকিব ৰেকৰ্ডিংও পাই যাবা তোমালোকে ক্লাছত জয়েন হ'ব নোৱাৰিলে ইয়াৰ পৰি নোটছ পাবা ধুনিয়াকে এনসিআৰটি সলিউশন পাবা আৰু মোস্ট ইম্পৰ্টেন্ট মক টেষ্ট পাবা মক টেষ্ট কেনেকুৱা জানানে তোমালোকৰ এক্সাম দিয়াৰ নিচিনা এনভায়ৰনমেন্ট বনাই দিম কাৰণ ইঞ্জিনিয়াৰিং বা এনডিএত নেগেটিভ মাৰ্কিং আহে তো তাৰ কাৰণে নিজে তোমালোকে প্ৰিপেয়াৰ হ'ব কাৰণে আমাৰ মক টেষ্ট আছে এপত ধুনিয়াকে গৈ চেপ্টাৰ ওয়াইজ মক টেষ্ট কৰিব পাৰিবা মই তোমালোকক এনালাইজ কৰিম কেনেকৈ তোমালোকে এমসিকিউ কৰিব লাগে মই শিকাম কেনেকৈ এন্ট্ৰেন্সত এমসিকিউ সোনকালে শেষ কৰিব পাৰি মই তোমালোকক আইডিয়া দিম কাৰণ মই নিজে ক্ৰেক কৰি আহা আৰু মই তোমালোকক টপাৰ বনাবলৈ ৰেডি আছো এই টপাৰ ক্ৰিয়েটিং মেনি টপাৰ্স তো বেছি দেৰি নকৈ জয়েন কৰি লোৱা এতিয়া 999ত পাই থাকিবা 1000 रुपीस মাত্ৰ গোটেই কোৰ্সটো আৰু অতি সোনকালে কিন্তু ইয়াৰ দাম বাঢ়িব গৈ আছে যিমান জলদি পাৰি জয়েন হৈ লোৱা বহুতে জয়েন কৰিলে সোনকালে আমি ক্লাস ষ্টাৰ্ট কৰিম বিহুৰ পিছৰ পৰা গতিকে যিমান জলদি পাৰি জয়েন হৈ লোৱা